বিজেপিয়ে মোৰ নাম চুমা বাবা দিছে। এজন মানুহজনে প্ৰায়ে মহিলাক সাৱটি ধৰি চুমা খায়। ৰ'ব আমি ইমৰান হাছমিৰ কথা কোৱা নাই, আমি কৈছোঁ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ কথা। তেওঁক হেনো বিজেপিয়ে চুমা বাবা নাম দিছে। এয়া পিছে আমি কোৱা কথা নহয়, এই কথা অখিল গগৈয়ে নিজ মুখেৰে কৈছে। বিজেপিয়ে মোক চুমা বাবা নাম দিছে। কিছুদিনৰ পূৰ্বে মিয়া অধ্যুষিত এলেকাত বিজেপি চৰকাৰে বুলডোজাৰ চলাইছিল। তাৰ পিছতেই তাত উপস্থিত হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আমাৰ অখিল গগৈৰ হৃদয়খন পিছে বৰ কোমল। মিয়া মহিলাৰ হিয়া ভঙা কান্দোন শুনি নিজকে ৰখাই ৰাখিবই নোৱাৰিলে। গুচি গ'ল কাষলৈ সান্তনা দিবলৈ, আৰু তাৰ পিছতেই লাগিল লেঠা। বুকুত মূৰ থৈ হিয়া ভঙা কান্দোনত ব্যস্ত মহিলাক দিলে চুমা খাই। লাগি গ'ল হাহাকাৰ। আৰু তাৰ পিছতেই শিলৰ হৃদয়ৰ বিজেপিয়ে নাম দিলে চুমা বাবা। বুজি নাপালে অখিল গগৈৰ মৰম। চুমা খোৱাটো মোৰ জাতীয় দায়িত্ব। চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব। পিছে অখিল গগৈৰ কথাই সুকীয়া। সান্তনা দিয়া অৱস্থাত তেওঁ দিয়া চুমাটো হেনো নিৰ্ভয়ৰ। সেয়া সাহসৰ চুমা। সেই চুমাটো দিয়াটো তেওঁৰ জাতীয় দায়িত্ব। এৰা ভগৱানৰ লীলা। মই এগৰাকী মহিলাগৰাকীক সাৱটি ধৰি এটা চুমা খোৱাৰ কাৰণে বিজেপিয়ে মোক চুমা বাবা নাম দিছে। এগৰাকী মহিলাই যেতিয়া মোৰ বুকুত সোমাই যেতিয়া কান্দিছে, সেই মহিলাগৰাকীক এটা নিৰ্ভয়তাৰ চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।